নমস্কাৰ, আমি ইণ্ডিয়ান পলিটিৰ সিৰিজ কৰি আছোঁ। আজিৰ ভিডিঅ'টো হ'ব ইয়াৰ পাৰ্ট 3 ভিডিঅ'। ইতিমধ্যে আমি প্ৰথমটো ভিডিঅ'ত আমি কনষ্টিটুৱেণ্ট এছেম্বলি সংবিধান সভাৰ বিষয়ে আলোচনা কৰিছোঁ। তাৰ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আমি আলোচনা কৰি গৈছোঁ। যদি এবাৰ চোৱা নাই আপোনালোকে চাব। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত অৰ্থাৎ ছেকেণ্ড পাৰ্টটোত আমি চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত ক্লাছ কৰি গৈছোঁ। সেই ক্লাছটো লক্ষ্য ছাৰে কৰিছিল, চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত ক্লাছটো। গতিকে যদিহে আপোনালোকে এবাৰ চোৱা নাই চাব, কাৰণ এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়। ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন আহে। ঠিক আছে, আজিৰ ভিডিঅ'টোত আমি চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ MCQ কৰিম। আগৰ ভিডিঅ'টোত আমি MCQ কৰা নাছিলোঁ, তাত 2-3টা MCQ লোৱা হৈছিল। কিন্তু আজিৰ ভিডিঅ'টোত আমি এই টপিকটোৰ ওপৰত কিছুমান MCQ লৈ আহিছোঁ। আৰু মই আশা কৰিছোঁ যে আপোনালোকে আজি ভাল স্ক'ৰ কৰিবলৈ সক্ষম হ'ব, কাৰণ ইতিমধ্যে আমি এই টপিকটোৰ ওপৰত আলোচনা কৰি গৈছোঁ। লক্ষ্য ছাৰে ইতিমধ্যে আপোনালোকৰ ট্ৰিক্সৰ সহায়ত আলোচনা কৰিছে। গতিকে মই আশা কৰিম যে আজিৰ ভিডিঅ'টোত আপোনালোকে সকলোবিলাক কুৱেশ্যন এনচাৰ কৰিব পাৰিব। ঠিক আছে, পলম নকৰোঁ, প্ৰথম প্ৰশ্নটো চাই লওঁ। Which of the following features of Indian Constitution was taken from Soviet Socialist Republic? ভাৰতৰ সংবিধানৰ নিম্নলিখিত কোনটো বিশেষত্ব ছোভিয়েট সমাজবাদী গণৰাজ্যৰ পৰা লোৱা হৈছে, অৰ্থাৎ ৰাছিয়াৰ পৰা লোৱা হৈছে? অপশ্যন এবাৰ চাই ল'ব। আমি অলৰেডি পঢ়িছোঁ, আগৰ ভিডিঅ'টোত আপোনালোকে পঢ়িছে, লক্ষ্য ছাৰে আপোনালোকক পঢ়াইছে। গতিকে মনত পেলাওক যে ছোভিয়েট ৰাছিয়াৰ পৰা কি লোৱা হৈছে। অপশ্যনসমূহৰ ভিতৰত কোনটো ভাৰতৰ সংবিধানে লৈছে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যনসমূহৰ ভিতৰত নম্বৰ বি, 5-year প্লেন, পঞ্চবাৰ্ষিক পৰিকল্পনা ৰাছিয়াৰ পৰা লোৱা হৈছে। লগতে কওক ৰাছিয়াৰ পৰা আৰু কি লৈছে। আৰু মষ্ট ইম্পৰ্টেণ্ট হয় কি হয়, ফাণ্ডামেণ্টেল ডিউটি, মৌলিক কৰ্তব্যসমূহ ৰাছিয়াৰ পৰা লোৱা হৈছে। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাব। ফাণ্ডামেণ্টেল ৰাইটছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেভ বিন বৰ'ড ফ্ৰম ডেছ। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইট ডেছৰ পৰা ধাৰ লোৱা হৈছে। ক'ৰ পৰা ধাৰ লোৱা হৈছে এবাৰ কওক। মৌলিক অধিকাৰ বহুত বেছি পাৱাৰফুল বস্তু হয়, যি যদিহে আমি নাপাওঁ মৌলিক অধিকাৰ, আমি সুপ্ৰিম কোৰ্ট পৰ্যন্ত যাব পাৰোঁ। এই বিষয়ে আপোনালোকে পঢ়ি আহিছে। গতিকে এবাৰ কওক যে মৌলিক অধিকাৰ ক'ৰ পৰা লৈছে। মৌলিক অধিকাৰ লোৱা হৈছে আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা, আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। ঠিক আছে, পাছৰ প্ৰশ্নটো। ছিংগল চিটিজেনশ্বিপ হেভ বিন টেকেন ফ্ৰম ডেছ। একক নাগৰিকত্ব দেশৰ পৰা লোৱা হৈছে। অপশ্যনসমূহ এবাৰ চাই ল'ব। এখন দেশত বসবাস কৰা লোকসকলে যেতিয়া কেৱল দেশখনৰ নাগৰিকত্ব লাভ কৰে তাক একক নাগৰিকত্ব বোলে। অপশ্যনসমূহ চাই ল'ব, ক'ৰ পৰা লোৱা হৈছে একক নাগৰিকত্ব। আৰু ইয়াত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাথাকে। চ' আমাৰ আনচাৰটো হ'ব ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে, অৰ্থাৎ ফ্ৰম ইউনাইটেড কিংডম। অপশ্যন নম্বৰ ইউনাইটেড কিংডম হ'ব কাৰেক্ট আনচাৰ। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাব। 34 নম্বৰ প্ৰশ্নটো। উই হেভ বৰোড দ্য আইডিয়া অফ প্ৰিএম্বল ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ। আমি প্ৰস্তাৱনা প্ৰিএম্বলৰ ধাৰণা কিহৰ সংবিধানৰ পৰা লৈছোঁ? অপশ্যন এবাৰ পঢ়ি চাব। প্ৰিএম্বলৰ বিষয়ে আমি প্ৰথম ক্লাছতে পঢ়ি আহিছোঁ। গতিকে এই প্ৰশ্নটো কৰাৰ আগতে প্ৰথমতে মোক আপোনালোকে জনাওক যে কোনে প্ৰিএম্বল সংবিধানৰ ড্ৰাফটিং কমিটিৰ আগত প্ৰপ'জ কৰিছিল। কোনে সংবিধানৰ খচৰা সমিতিৰ আগত প্ৰিএম্বল প্ৰস্তাৱনা দাঙি ধৰিছিল? প্ৰথমতে মোক সেইটো কওকচোন। আমি প্ৰথম ভিডিঅ'তে পঢ়িছোঁ। কোনে দাঙি ধৰিছিল প্ৰস্তাৱনাৰ? আৰু শুদ্ধ উত্তৰটো হ'ব প্ৰস্তাৱ দাঙি ধৰিছিল জৱাহৰলাল নেহৰুৱে। আৰু এই ধাৰণা লোৱা হৈছে অপশ্যন নম্বৰ ডি, USA, ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ পৰা লোৱা হৈছে। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো। Which country started the provision of written constitution? কোনখন দেশে লিখিত সংবিধানৰ নীতি আৰম্ভণি কৰিছিল? অপশ্যন এবাৰ চাই ল'ব। ভাৰতৰ সংবিধানখন হৈছে লিখিত সংবিধান, আৰু ভাৰতৰ সংবিধানখন হৈছে লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন। মনত ৰাখিব এইটো কথা, লংগেষ্ট হয়। আমাৰ যোনখন সংবিধান হৈছে সেইখন হৈছে লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন। ঠিক আছে, ৱৰ্ল্ডৰ ভিতৰত লংগেষ্ট হয়, সেইটো মনত ৰাখিব। ঠিক আছে, আৰু প্ৰথম এই লিখিত সংবিধানৰ প্ৰভিজন আৰম্ভ কৰিছিল আমেৰিকা। অপশ্যন নম্বৰ বি, আমেৰিকাৰ হ'ব শুদ্ধ উত্তৰ। অৰ্থাৎ আমি ক'ব পাৰিম যে আমেৰিকাৰ কনষ্টিটিউশ্যন হৈছে অল্ডেষ্ট ৰিটেন
কনষ্টিটিউশ্যন আটাইতকৈ পুৰণি লিখিত সংবিধান ঠিক আছে যিখন বৰ্তমানো কাৰ্যকৰী হয় সো ইয়াৰ পাছৰ প্ৰশ্নটো প্ৰচিডিউৰ অফ এমেণ্ডমেণ্ট হেভ বিন টেকেন ফ্ৰম ডেছ সংশোধনৰ প্ৰক্ৰিয়া দেশৰ পৰা লোৱা হৈছে ক'ৰ পৰা লোৱা হৈছে অপশ্যন পঢ়ি যাব আমাৰ দেশৰ সংবিধানখন প্ৰয়োজন সাপেক্ষে প্ৰয়োজনীয় পৰিৱেশ বা পৰিস্থিতিৰ লগত খাপ খুৱাই সংবিধানৰ কিছু অংশ সাল সলনি কৰিব পাৰে বা শুধৰণি বা সংশোধন কৰিব পাৰে আৰু এই সংশোধনৰ প্ৰক্ৰিয়া ক'ৰ পৰা লোৱা হৈছে আমাক সুধিছে অপশ্যন এবাৰ চাই ল'ব অপশ্যন চাব আপোনালোকে পঢ়ি আহিছে প্ৰচিডিউৰ অফ এমেণ্ডমেণ্ট শব্দটো আছে গতিকে মনত পেলাওক এফৰ কি হ'ব এমেণ্ডমেণ্ট আৰু কিহৰ লগত আপোনালোকে মনত ৰাখিব এমেণ্ডমেণ্ট আৰু আফ্ৰিকা দুইটা আপোনালোকে পঢ়িছে যোৱাটো ক্লাছত যে প্ৰচিডিউৰ অফ এমেণ্ডমেণ্ট হেভ বিন টেকেন ফ্ৰম চাউথ আফ্ৰিকা ঠিক আছে এমেণ্ডমেণ্ট আফ্ৰিকা এই দুটা প্ৰথম ৱৰ্ডটো লেটাৰটো আছে গতিকে তেনেকৈ মনত ৰাখিব পাৰে চ' ইয়াৰ পাছৰ প্ৰশ্নটো ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হেভ বিন টেকেন ফ্ৰম হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ নিম্নলিখিত কোনখন দেশৰ পৰা ৰাজ্যৰ নীতি নিৰ্দেশক সিদ্ধান্ত কোনখন দেশৰ পৰা লোৱা হৈছে ইয়াতে প্ৰশ্নটো দুবাৰ ৰিপিট হৈছে চ' অপশ্যন নাম্বাৰ চাই ল'ব DPSP চমুকৈ DPSP বুলি কয় ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি লোৱা হৈছে আয়াৰলেণ্ডৰ পৰা আইৰিছ কনষ্টিটিউশ্যনৰ পৰা আয়াৰলেণ্ডৰ পৰা অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কিন্তু ইয়াৰ পাছৰ প্ৰশ্নটো ইণ্ডিয়ান কনষ্টিটিউশ্যন হেভ বৰোড দ্য পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ ভাৰতীয় সংবিধানে চৰকাৰৰ সংসদীয় পদ্ধতি কোন দেশৰ সংবিধানৰ পৰা ধাৰ কৰিছে অপশ্যন নম্বৰ পঢ়ি চাব আৰু শুদ্ধ উত্তৰটো হৈছে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম ধাৰ কৰা হৈছে ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ পাছৰ প্ৰশ্নটো ইন ইণ্ডিয়াছ পলিটিকেল ছিষ্টেম হুইচ অফ দ্য ফলোইং ইজ অন দ্য টপ ভাৰতৰ ৰাজনৈতিক পদ্ধতিত নিম্নলিখিত কোনটো সৰ্বোচ্চ হয় সুপ্ৰিম কোৰ্ট কনষ্টিটিউশ্যন পাৰ্লিয়ামেণ্ট নে ৰিলিজন অপশ্যন নম্বৰ চাব আৰু শুদ্ধ উত্তৰটো হ'ব আমাৰ ভাৰতৰ পলিটিকেল ছিষ্টেমত কনষ্টিটিউশ্যন ইজ সুপ্ৰিম অপশ্যন নম্বৰ বি কনষ্টিটিউশ্যন সুপ্ৰিম হয় বি হ'ব শুদ্ধ উত্তৰ লগে লগে মোক কওকচোন যে সংবিধানখন বনাওঁতে কিমান সময় লাগিছিল এবাৰ কওক কিমান সময় লাগিছিল আমি পঢ়ি আহিছোঁ 2 বছৰ য়েছ কাৰেক্ট 2 বছৰ লাগিছিল 2 বছৰ আৰু কিমান মাহ আছিলে 2 years 11 month 2 years 11 month and 11 months and কিমান ডেইজ আছিলে কওক 2 বছৰ 11 মাহ আৰু 18 দিন সময় লাগিছিল ঠিক আছে পাছৰ প্ৰশ্নটো 40 নম্বৰ মেথড অফ ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট হেভ বিন টেকেন ফ্ৰম হুইচ কাণ্ট্ৰি ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পদ্ধতি কোন দেশৰ পৰা লোৱা হৈছে অপশ্যন এবাৰ চাওক আৰু শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পদ্ধতি প্লাছ যিটো মই DPSP বুলি অলপ আগতে কৈ গৈছোঁ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি একেখন দেশৰ পৰাই লোৱা হৈছে গতিকে এতিয়া কওক কোন দেশৰ হ'ব আনচাৰ কওক কোন দেশৰ হ'ব শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে যাৰ পৰা DPSP অৰ্থাৎ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিও লৈছে কিন্তু ঠিক আছে পাছৰ প্ৰশ্নটো দ্য জইণ্ট ছিটিং অফ দ্য 2 হাউচেছ অফ পাৰ্লিয়ামেণ্ট হেভ বিন টেকেন ফ্ৰম ডেছ সংসদৰ দুয়োটা সদনৰ সংযুক্ত বৈঠক দেশৰ পৰা লোৱা হৈছে অপশ্যন নম্বৰ পঢ়ি চাব আৰু শুদ্ধ উত্তৰটো হৈছে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ অষ্ট্ৰেলিয়া পাছৰ প্ৰশ্নটো ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট হেভ বিন টেকেন ফ্ৰম ডেছ ৰাষ্ট্ৰপতিৰ মহাভিযোগ ক'ৰ পৰা লোৱা হৈছে অপশ্যন পঢ়ি চাব বহুত বেছি পাৱাৰফুল হয় এইটো গতিকে ইম্পিচমেণ্ট ক'ৰ পৰা লোৱা হৈছে কওক ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট হেভ বিন টেকেন ফ্ৰম USA কনষ্টিটিউশ্যন অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ পাছৰ প্ৰশ্নটো 43 দি পাৱাৰ অফ জুডিচিয়েল ৰিভিউ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড দ্য প্ৰভিজন অফ ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী ইজ টেকেন ফ্ৰম হুইচ কাণ্ট্ৰি ভাৰতীয় সংবিধানত ন্যায়িক সমীক্ষাৰ ক্ষমতা আৰু ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ বিধান কোন দেশৰ পৰা লোৱা হৈছে অপশ্যন নম্বৰ চাই ল'ব প্ৰশ্নটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ন্যায়পালিকা জুডিচিয়াৰী সদায় ইণ্ডিপেণ্ডেঞ্চ হয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল নহয় ঠিক আছে গতিকে ন্যায়পালিকাৰ কথা আহিলে আমি মনৰ মাজতে আমি মনলৈ আনিব লাগিব যে এইটো বহুত এটা পাৱাৰফুল হয় চ' য'তেই পাৱাৰৰ কথা আহে
ক্ষেত্ৰতে আপোনালোকে কোন দেশৰ কথা মনত পেলাব য'তেই পাৱাৰৰ কথা আহে তেতিয়া আমি আমেৰিকালৈ মনত পেলাওঁ অপশ্যন নম্বৰ ডি আমেৰিকা হ'ব কাৰেক্ট আনচাৰ ঠিক আছে আপোনালোকে এইসমূহ ইতিমধ্যেই যোৱাটো ভিডিঅ'ত পঢ়িছে যোৱাটো ক্লাছত যদিহে কোনোবাই যোৱাটো ক্লাছ চোৱা নাই এবাৰ চাই ল'ব কাৰণ তাত চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত ইতিমধ্যে লক্ষ্য ছাৰে আলোচনা কৰিছে ট্ৰিক্সৰ সহায়ত গতিকে যদিহে আপোনালোকে চোৱা নাই এবাৰ আগৰ ভিডিঅ'টো চাই ল'ব ঠিক আছে পাছৰ প্ৰশ্নটো এপইণ্টমেণ্ট অফ ষ্টেট গভৰ্ণৰ বাই দ্য চেণ্টাৰ হেভ বিন টেকেন ফ্ৰম হুইচ কাণ্ট্ৰি কেন্দ্ৰৰ দ্বাৰা ৰাজ্যপালৰ নিযুক্তি কোন দেশৰ পৰা লোৱা হৈছে অপশ্যন এবাৰ চাব অপশ্যন চাই লওক আৰু শুদ্ধ উত্তৰটো কি হ'ব কওক মন কৰিব চেণ্টাৰ শব্দটো আছে ইয়াত অপশ্যন চাই ল'ব আৰু শুদ্ধ উত্তৰটো হ'ব চেণ্টাৰ থাকিলে কি মনত ৰাখিব চি ফৰ চেণ্টাৰ চি ফৰ কেনেডা অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ ঠিক আছে কেন্দ্ৰৰ দ্বাৰা ৰাজ্যপালৰ নিযুক্তি কেনেডাৰ পৰা লোৱা হৈছে পাছৰ প্ৰশ্নটো ইণ্ডিয়ান কনষ্টিটিউশ্যন হেভ বৰ্ডড দ্য ফাণ্ডামেণ্টেল ডিউটিজ ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ ভাৰতীয় সংবিধানে ফাণ্ডামেণ্টেল ডিউটি মৌলিক কৰ্তব্যসমূহ কোন দেশৰ সংবিধানৰ পৰা লৈছে প্ৰথম প্ৰশ্নটোতে আমি মেনশ্যন কৰিছোঁ কথাটো শুদ্ধ উত্তৰটো হ'ব ৰাছিয়া কনষ্টিটিউশ্যনৰ পৰা বা USSRৰ পৰা লোৱা হৈছে য'ৰ পৰা আমি ইতিমধ্যে পালোঁ যে 5 year প্লেন পঞ্চবাৰ্ষিক পৰিকল্পনাও ইয়াৰ পৰাই লৈছে ঠিক আছে পাছৰ প্ৰশ্নটো কনকাৰেণ্ট লিষ্ট হেভ বিন টেকেন ফ্ৰম হুইচ কাণ্ট্ৰি সমৱৰ্তী সূচীসমূহ কোন দেশৰ পৰা লোৱা হৈছে অপশ্যন এবাৰ চাই ল'ব আমাৰ দেশৰ সংবিধানত ইউনিয়ন আৰু ষ্টেটৰ মাজৰ পাৱাৰৰ ডিভিজন কৰা আছে ঠিক আছে গতিকে এই পাৱাৰৰ ডিভিজনসমূহ তিনিখন লিষ্টত আমি পাওঁ সেই লিষ্টকেইখন হৈছে ইউনিয়ন লিষ্ট আছে এখন আছে ষ্টেট লিষ্ট আৰু থাৰ্ডখন হৈছে কনকাৰেণ্ট লিষ্ট চ' এতিয়া আমাক সুধিছে যে এই কনকাৰেণ্ট লিষ্টখন কোনখন দেশৰ পৰা লোৱা হৈছে অপশ্যন পঢ়ি চাব আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অষ্ট্ৰেলিয়াৰ পৰা সমৱৰ্তী সূচীসমূহ লোৱা হৈছে পাছৰ প্ৰশ্নটো ৰিমুভেল অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট জাজেছ হেভ বিন টেকেন ফ্ৰম হুইচ কাণ্ট্ৰি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অপসাৰণ কোন দেশৰ পৰা লোৱা হৈছে ৰিমুভ কৰাৰ প্ৰচেছটো কোন দেশৰ পৰা লোৱা হৈছে এবাৰ আপোনালোকে কওক শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি USA ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ পৰা লোৱা হৈছে পাছৰ প্ৰশ্নটো পোষ্ট অফ ভাইচ প্ৰেছিডেণ্ট হেভ বিন টেকেন ফ্ৰম ডেছ উপৰাষ্ট্ৰপতিৰ পদ ক'ৰ পৰা লোৱা হৈছে সুধিছে অপশ্যন এবাৰ চাই ল'ব লগে লগে আমি উপৰাষ্ট্ৰপতিৰ বিষয়ে এটা পইণ্ট মনত ৰাখিম যে আমাৰ সংবিধান অনুসৰি উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বৰ কাৰণে মিনিমাম এজ লিমিট কিমান হয় কোনোবাই যদি জানে ক'ব কিমান বছৰ লাগে 35 বছৰ লাগে ঠিক আছে ন্যূনতম বয়স উপৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব আৰু উপৰাষ্ট্ৰপতিৰ পদ লোৱা হৈছে USৰ পৰা পাছৰ প্ৰশ্নটো ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য প্ৰিন্সিপল অফ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি ইজ বৰ'ড ফ্ৰম হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ভাৰতীয় সংবিধানৰ স্বতন্ত্ৰতাৰ নীতি সমতা আৰু ভাতৃত্ববোধ নিম্নলিখিত কোনখন দেশৰ পৰা লোৱা হৈছে অপশ্যন চাই লওক আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ফ্ৰান্সৰ পৰা লোৱা হৈছে ঠিক আছে পাছৰ প্ৰশ্নটো Which of the following countries does not have a written constitution? নিম্নলিখিত কোনখন দেশৰ লিখিত সংবিধান নাই অপশ্যন এবাৰ চাই ল'ব প্ৰথমতে দিছে USA আমি অলৰেডি পঢ়িছোঁ যে USৰ লিখিত সংবিধান আছে ঠিক আছে আমি মেনশ্যন কৰি গৈছোঁ অপশ্যন নম্বৰ বি ভাৰতৰ সংবিধানখনৰ লিখিত সংবিধান হয় অপশ্যন নম্বৰ চিত আছে জাৰ্মানীৰ সংবিধানখনৰ ৰিটেন কনষ্টিটিউশ্যন হয় বাকী অপশ্যন নম্বৰ ডিত যি আছে ইংলেণ্ড হ'ব আমাৰ কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ ডি হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে পাছৰ প্ৰশ্নটো দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ মডেলড ফ্ৰম হুইচ অফ দ্য ফলোয়িং ল ভাৰতৰ সংবিধানখন কোনটো আইনৰ আৰ্হিৰে নিৰ্মিত
অপশ্যন চাওক এবাৰ আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 হ'ব শুদ্ধ উত্তৰ ইয়াৰ পৰা ভাৰতীয় সংবিধানখনৰ কি লোৱা হৈছে এবাৰ মনত পেলাওক যোৱাটো ভিডিঅ'ত পঢ়িছে আপোনালোকে ইয়াৰ পৰা লোৱা হৈছে ফেডাৰেল স্কিম লোৱা হৈছে ইয়াৰ পৰা ফেডাৰেল স্কিম লোৱা হৈছে অৰ্থাৎ চেণ্টাৰ আৰু ষ্টেটৰ মাজৰ যি পাৱাৰৰ ডিভিজন হৈ আছে তাৰ বিষয়ে লোৱা হৈছে ইয়াৰ পৰা ঠিক আছে লগতে যি আছে APSC UPSC বিলাক পাব্লিক ছাৰ্ভিচ কমিশ্যন ইয়াৰ পৰা লোৱা হৈছে পাব্লিক ছাৰ্ভিচ কমিশ্যন ইয়াৰ পৰা লোৱা হৈছে ঠিক আছে এণ্ড ইমাৰ্জেঞ্চি প্ৰভিজনছবিলাকো ইয়াৰ পৰা লোৱা হৈছে ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাব এবাৰ Financial emergency provisions of Indian Constitution have been borrowed from this. ভাৰতীয় সংবিধানৰ বিত্তীয় আপতকালীন বিধান দেশৰ পৰা ধাৰ কৰা হৈছে ক'ৰ পৰা লোৱা হৈছে সুধিছে এবাৰ চাব আপোনালোকে অপশ্যন এবাৰ চাই ল'ব অপশ্যনসমূহ এবাৰ চাব চ' আমাৰ ভাৰতত প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতিয়ে মই লিখি গৈছোঁ প্ৰেছিডেণ্টে আমাৰ ভাৰতত 3 টাইপৰ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে ঠিক আছে 3টা টাইপৰ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে সেইকেইটা হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি তেখেতে ঘোষণা কৰিব পাৰে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে এই বিষয়ে আছে আৰ্টিকল 352ত আছে ঠিক আছে তাৰপাছত আকৌ তেখেতে ষ্টেট ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে যাক প্ৰেছিডেণ্টছ ৰুল বুলিও কোৱা হয় ঠিক আছে তাৰপাছত নম্বৰ 3লি তেখেতে ঘোষণা কৰিব পাৰে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি তেখেতে ঘোষণা কৰিব পাৰে আৰু এই বিষয়ে আছে আৰ্টিকল 360 ঠিক আছে বাকী ষ্টেট ইমাৰ্জেঞ্চিৰ কথা আছে আৰ্টিকল 356ত ঠিক আছে চ' এতিয়া আমাক সুধিছে যে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি প্ৰভিজন ক'ৰ পৰা বৰো কৰা হৈছে এতিয়ালৈকে যদিও আমাৰ ভাৰতৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ হোৱা নাই ঠিক আছে চ' এই ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি প্ৰভিজন লোৱা হৈছে অপশ্যন নম্বৰ চি জাৰ্মান কনষ্টিটিউশ্যনৰ পৰা অপশ্যন নম্বৰ চি জাৰ্মান কনষ্টিটিউশ্যন হ'ব শুদ্ধ উত্তৰ মন কৰিব খন্তেক আগতে আমি পাইছিলোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা 1935ৰ পৰা ইমাৰ্জেঞ্চি প্ৰভিজনসমূহ লোৱা হৈছে কিন্তু মনত ৰাখিব জাৰ্মানীৰ সংবিধানৰ পৰাও ইমাৰ্জেঞ্চি প্ৰভিজনসমূহ ভাৰতৰ ইমাৰ্জেঞ্চি প্ৰভিজনসমূহ প্ৰভাৱিত হৈছে ঠিক আছে গতিকে অপশ্যনত আপোনালোকে ভালকৈ চাব যদি জাৰ্মান দিয়া আছে জাৰ্মানত আমি টিক চিন দিম ঠিক আছে গতিকে আজিৰ ভিডিঅ'টো আছিলে মানে আশা কৰিছোঁ যে আপোনালোকে ভালকৈ প্ৰস্তুতি চলাই আছে ভালকৈ পঢ়ি যাওক ভালকৈ ৰিভিজন কৰি যাওক সকলোলৈকে শুভেচ্ছা থাকিল বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ